আজি খুমটাই সমষ্টি বেতিয়নী বৰতল খেলপথাৰত অসম চৰকাৰৰ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ সমষ্টি পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ পূৰ্ণভাৱে অনুষ্ঠিত হয়। খেলৰ শুভ উদ্বোধন কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। আমাৰ অতিকৈ মৰমৰ খেলুৱৈসকল, খেল বিভাগৰ বিষয়াবৰ্গ, খেল মহাৰণ 2 আমাৰ খেল মহাৰণ 1 হৈছিল যোৱাবাৰ, এইবাৰ দ্বিতীয়টো অনুষ্ঠানত আমি উপনীত হৈছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী এইটো এটা খুব সুন্দৰ এটা পদক্ষেপ ল'লে যে খেল মহাৰণটো। এইটো এইকাৰণে লোৱা হ'ল যাতে আমাৰ গাঁৱে ভূঞে, ভিতৰুৱা গাঁৱে ভূঞে যিমান প্ৰতিভা থকা খেলুৱৈ আছে সকলোকে উলিয়াই আনে। আজি এতিয়া ইমান কাবাডী খেলা ছোৱালী আছে, এথলেটিক্সৰ বহুত আছে, ফুটবল খেলুৱৈ চবতে আছে, কিন্তু আমি আগতে জনা নাছিলোঁ ক'ত কোনে খেলি আছে, কি খেলি আছে। এইবাৰ যোৱাবাৰ আমি বহুতখিনি জানিলোঁ, এইবাৰ জানিম যে খেলৰ কোনসকল আমাৰ খেলুৱৈ আছে, আৰু তাৰপৰা তেওঁলোকে হয়তো ভৱিষ্যতে ৰাজ্যিকত খেলিব, কেন্দ্ৰত খেলিব, কোনোবাই তাৰ পৰাই গৈ বিদেশতো নাম, অলিম্পিক, এছিয়াত, কমনৱেলথ গেমছ এনেকুৱাতো তেওঁলোকে ভাগ ল'বগৈ পাৰিব। আৰু এটা কথা হয় যে আজিকালি সমাজত যিটো যুৱ উশৃংখলতা বুলি কয়, গোটেই গাঁৱে ভূঞে ড্ৰাগছ সোমাই পৰিছে। ৰিহেবিলিটেশ্যন কেম্প আজি খুমটাই সমষ্টিতে এটা আছে। চব বহুত বিভিন্ন জেগাত হৈছে, কেলে এই ড্ৰাগছ খোৱা ল'ৰাবিলাকক ঠিক কৰিবৰ কাৰণে। এই খেলা ধূলাত মানুহ ব্যস্ত থাকিলে বেলেগ এই বেয়া কামবিলাকলৈ মন নাযায়, যে নিজৰ মোৰ স্বাস্থ্য ভাল ৰাখিব লাগিব, মই গুটকা এইবিলাক পাণ মছলা এইবিলাক নাখাওঁ, এনেকুৱা এটা মনত সোমাব লাগিব। তেতিয়াহে এটা সুস্থ আমাৰ জেনেৰেশ্যনৰ সৃষ্টি হ'ব। খেল লাগিবই, খেলৰ যোগেদি আমি নিজৰ শাৰীৰিক সুস্থতা আমি বজাই ৰাখিব পাৰোঁ। আমাৰ যিখিনি ল'ৰা ছোৱালী ওলাই আহিছে সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচ্ছা, এইবাৰ পাৰিবা নাই ডিষ্ট্ৰিক্টৰ ভিতৰত? পাৰিবা নাই? ঠিক আছে, প্ৰত্যেক চেম্পিয়নক মোৰ নিজৰ ফালৰ পৰা 1000 টকাকৈ দিম। ধৰক ফুটবলত ডিষ্ট্ৰিক্টত চেম্পিয়ন হ'ল আমাৰ টিমটো, ৰানাৰ্ছ আপ নহয়, একদম 1 নম্বৰটো হ'ল। প্ৰত্যেক যোন খেলুৱৈক 1000কৈ দিম। কোনোবা ছিংগল ইভেণ্টত এথলেটিকত কোনোবা ফাৰ্ষ্ট হ'ল, তেওঁক 1000কৈ দিম। ভলীবল, ফুটবল তেনেকৈ দলবিলাকতো প্ৰত্যেক খেলুৱৈকে মই নিজৰ ফালৰ পৰা দিম। মাত্ৰ তোমালোকে, যোৱাবাৰ আমাৰ ফুটবলৰ এটা দলে টাই ব্ৰেকাৰত হাৰিলে, আৰু এটা দলো তেনেকুৱাই হ'ল নেকি, নহয় গগৈ? তেনেকুৱা হ'ল। ফুটবলততো আমাক লাগে। আজি আছে নাই ফুটবল প্লেয়াৰ আছে নাই ইয়াত? আহিছেনে? আজি নাই নহয়, এথলেটিক্সৰ আহিছে। সেইকাৰণে আমাৰ অৰুণ গগৈ ডাঙৰীয়া, তেওঁ হ'ল আগৰ এজন বিখ্যাত খেলুৱৈ ফুটবলাৰ। সেইকাৰণে আমাৰ এই ক্ৰীড়া বিষয়াসকলকো কৈছোঁ, গোটেই ফুটবলৰ টিমৰ চিলেকশ্যনৰ কাৰণে তেওঁক দায়িত্ব দিছোঁ। ফুটবলৰ দুটা গ্ৰুপে আছে ন, দুটা গ্ৰুপত আমাক ফাৰ্ষ্ট প্ৰাইজ লাগেই। সেইকাৰণে সেইটো তেওঁলোকে ব্যৱস্থা কৰিব। সেইকাৰণে বাকী তোমালোকেও এইকেইদিন ফেব্ৰুৱাৰীত আমাৰ ডিষ্ট্ৰিক্টৰ হেৰিটো হ'বগৈ। সেইকাৰণে সকলোৱে প্ৰেক্টিছ কৰি, আমাৰ DSO গগৈ আমাৰ কোঅৰ্ডিনেট কৰি দিব, সকলোৱে যাতে প্ৰেক্টিছ কৰি জিকাৰ মনোবৃত্তিয়ে যাতে সকলোৱে খেলে, যে আমি জিকিম, এনেই বোলে যোগদান কৰিব লাগে কৰিছোঁ তেনেকুৱা মনোবৃত্তিয়ে নহয়, উইন, আমি জিকিম, তেনেকুৱা এটা মনোবল লৈ পেলাই সকলোৱে খেলত নামিব। পাৰিবানে? পাৰিবা? জোৰকৈ কোৱা নাই, এনেই মজা দুৰ্বল। পাৰিবানে? পাৰিবা? ঠিক আছে। হয়, খেল মহাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো পদক্ষেপ ল'লে যে খেল মহাৰণ, আগতে এবাৰ হৈ গ'ল, আকৌ ছেকেণ্ড খেল মহাৰণ 2, এইটোৱে আমাৰ গোটেই যিটো খেলৰ যিটো এটমস্ফিয়াৰ গোটেই অসমতে সেইটো বদলাই দিছে। আজি এনেকুৱা প্লেয়াৰ ইমান ভোকুত গাঁৱৰ পৰা ওলাই আহিছে, তেওঁ হয়তো গৈ পেলাই কোনোবা দিনা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবগৈ। আৰু লগতে কি হয়,
আমি সৰুৰ পৰা যদি খেলৰ লগত ল'ৰা ছোৱালীবিলাকক জড়িত কৰোঁ তেওঁলোকে বেয়া কামৰ পৰা আঁতৰি থাকিব। যেনে আজিকালি ড্ৰাগছটো বহুত প্ৰচলন হৈছে, সেই বস্তুটোৰ পৰা তেওঁলোক সকলো আঁতৰি আহিব। সেইকাৰণে আমি এইটোক খেল মহাৰণক অত্যন্ত গুৰুত্ব সহকাৰে ল'ব লাগে, সকলোৱে জোৰ দিব লাগে। আজি এথলেটিক্সৰ 2টা ইভেণ্টৰ আছে, আজি এথলেটিক্স আৰু কাবাডী 2টা ইভেণ্টৰ। আজি কিমান অংশগ্ৰহণ? আজি 36জনকে আমাৰ প্ৰত্যেকটো জিপিৰ পৰা আহিছে, 22টা জিপি।